নাথাকে সাংবাদিকসকল গোটেই বিশ্বত সদায় নিৰপেক্ষ সাংবাদিকসকলে পক্ষ নলয় কিন্তু এটা কথা সাংবাদিকসকল জনগণৰ বাবে কাম কৰে মই আকৌ কৈছোঁ সাংবাদিকসকলে কাম কৰে অকল জনগণৰ বাবে বাই দি পিপল অফ দি পিপল ফৰ দি পিপলৰ অকল ফৰ দি পিপল কৈ ফৰ দি পিপল জনসাধাৰণৰ বাবেহে সাংবাদিকসকলে কাম কৰিব লাগে বা কৰাটো উচিত পক্ষ লোৱা সাংবাদিক সুৰপাৰ্থত মই আকৌ পুনৰায় কৰি গৈছোঁ আচলতে সাংবাদিকসকল কেনেকুৱা হ'ব লাগে আমাৰ বিভিন্ন সংবাদ গোষ্ঠী আছে আমাৰ নলবাৰীত কেইবাটাও সাংবাদিকৰ সংগঠন আছে কিন্তু গোটেই সংগঠনসমূহক ইণ্টাৰনেশ্যনেল ফেডাৰেল অফ জাৰ্নেলিষ্টৰ সামৰি লয় আপোনালোকে জানে যে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ জাৰ্নেলিষ্টৰ যিখন 30তম মহাসভা হৈছিল টানিছৰ বেছি টুডিছ নাথাকে সাংবাদিকসকল গোটেই বিশ্বত সদায় নিৰপেক্ষ সাংবাদিকসকলে পক্ষ নলয় কিন্তু এটা কথা সাংবাদিকসকল জনগণৰ বাবে কাম কৰে মই আকৌ কৈছোঁ সাংবাদিকসকলে কাম কৰে অকল জনগণৰ বাবে বাই দি পিপল অফ দি পিপল ফৰ দি পিপলৰ অকল ফৰ দি পিপল কৈ ফৰ দি পিপল জনসাধাৰণৰ বাবেহে সাংবাদিকসকলে কাম কৰিব লাগে বা কৰাটো উচিত পক্ষ লোৱা সাংবাদিক সুৰপাৰ্থত মই আকৌ পুনৰায় কৰি গৈছোঁ আচলতে সাংবাদিকসকল কেনেকুৱা হ'ব লাগে আমাৰ বিভিন্ন সংবাদ গোষ্ঠী আছে আমাৰ নলবাৰীত কেইবাটাও সাংবাদিকৰ সংগঠন আছে কিন্তু গোটেই সংগঠনসমূহক ইণ্টাৰনেশ্যনেল ফেডাৰেল অফ জাৰ্নেলিষ্টৰ সামৰি লয় আপোনালোকে জানে যে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ জাৰ্নেলিষ্টৰ যিখন 30তম মহাসভা হৈছিল টানিছৰ বেছি টুডিছ